আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 5ৰ চেপ্টাৰ নাম্বাৰ 3 নেক্সট এক্টিভিটিছসমূহ। ইয়াতে কৈছে লেটছ টক, অৰ্থাৎ ইয়াতে কথা পাতিব কৈছে। লুক এট দ্য পিকচাৰ্ছ বিল' এণ্ড ইমেজিন হোৱাট উই গ'য়িং অন। ইয়াতে পিকচাৰখিনিত মন কৰিবলৈ কৈছে বা চাবলৈ কৈছে, আৰু ইয়াতে কি কি হৈ আছে ইয়াতে ইমেজিন কৰিব কৈছে। অৰ্থাৎ ইমাজিন বুলি কৈছে, ইমাজিন কৰিব কৈছে, অৰ্থাৎ কল্পনা কৰিব কৈছে। হোৱাট ইজ গ'য়িং অন, অৰ্থাৎ ইয়াতে কি কি হৈ আছে কল্পনা কৰিবলৈ কৈছে। চিট ইন পেয়াৰ্ছ এণ্ড আস্ক ইয়'ৰ ফ্ৰেণ্ড এ কুৱেশ্যন এণ্ড she will say the answer by looking at the picture. ইয়াতে জোৰ পাতি বহি ল'বলৈ কৈছে, আৰু তোমালোকৰ বহি থকাৰ পৰা যিসকল ফ্ৰেণ্ড আছে সেই ফ্ৰেণ্ডসকলক অৰ্থাৎ বন্ধু বান্ধৱীসকলক কুৱেশ্যন কৰিবলৈ কৈছে, অৰ্থাৎ প্ৰশ্ন সুধিব কৈছে সিহঁতে কি কি কৰা হৈছে। আৰু তোমালোকে যাক যাক কুৱেশ্যন সুধিবা বা প্ৰশ্ন কৰিবা সিহঁতি এই পিকচাৰখিনি চাই পিনি, অৰ্থাৎ যিসমূহ ফটো দিয়া হৈছে সেই ফটোখিনি চাই সিহঁতি উত্তৰ দিব। ওৱান ইজ ডন ফৰ ইউ এজ এন এক্সাম্পল। ইয়াতে এটা কৰি থোৱা হৈছে উদাহৰণৰ বাবে। ইয়াতে কৈছে ষ্টুডেণ্ট এ কৈছে হোৱাই ইজ দ্য গাৰ্ল হেপী, অৰ্থাৎ ষ্টুডেণ্ট বিয়ে উত্তৰটো দিব। ইয়াতে ষ্টুডেণ্ট এ সুধিছে হোৱাই ইজ দ্য গাৰ্ল হেপী, কাৰণ ছোৱালীজনীয়ে যিটো হেপী হৈ আছে অৰ্থাৎ সুখী হৈছে তাৰ কাৰণ কি, প্ৰশ্নটোত এইটো সোধা হৈছে। আৰু বিত ইয়াতে কৈছে, অৰ্থাৎ বি ষ্টুডেণ্টে কৈছে, অৰ্থাৎ ষ্টুডেণ্ট নাম্বাৰ বিয়ে কৈছে চি ইজ হেপী বিকজ চি ইজ ৱেৰিং এ বিউটিফুল ফ্ৰক। তাই বহুত সুখী আছে কাৰণ তাই এটা ধুনীয়া ফ্ৰক পিন্ধি আছে। তাৰপিছত তলৰ যিখিনি ছবি দিয়া হৈছে অৰ্থাৎ পিকচাৰ দিয়া হৈছে এইখিনি কেনেধৰণে কৰা হৈছে। ইয়াতে নেক্সট কুৱেশ্যন কৈছে হোৱাট আৰ দ্য চিলড্ৰেন ডুইং, অৰ্থাৎ আমি ইয়াতে কুৱেশ্যনটো বনাব লাগিব। কুৱেশ্যনটো এনেধৰণে আমি বনাব পাৰোঁ, অৰ্থাৎ ইয়াতে ছবিখন চাই আমি প্ৰশ্নটো বনাব লাগিব। ইয়াতে আমি প্ৰশ্নটো এনেধৰণে বনোৱা হৈছে হোৱাট আৰ দ্য চিলড্ৰেন ডুইং, অৰ্থাৎ চিলড্ৰেনবিলাকে কি কৰি আছে। ইয়াতে প্ৰশ্নটো এনেধৰণে হ'ব আৰু উত্তৰটো এনেধৰণে হ'ব দ্য চিলড্ৰেন আৰ কামিং ফৰ স্কুল। ইয়াতে চিলড্ৰেনখিনি অৰ্থাৎ ছাত্ৰ ছাত্ৰী বা শিশুসকল ইয়াতে আহিছে। শিশুসকল ইয়াতে শিশুসকল স্কুলৰ কাৰণে আহিছে বা স্কুলৰ কাৰণে সিহঁতি স্কুল যাবলৈ আহিছে। ইয়াতে এনচাৰটো এনেধৰণে হ'ব। তাৰপৰা নেক্সট পিকচাৰটোত আছে আমি এনেধৰণে প্ৰশ্নটো কৰিব পাৰোঁ হোৱাট আৰ দ্য বাৰ্ডছ ডুইং, হোৱাট আৰ দ্য বাৰ্ডছ ডুইং, অৰ্থাৎ বাৰ্ডছ ডুইং মানে হৈছে চৰাই, অৰ্থাৎ ডুইং মানে হৈছে কৰি আছে, অৰ্থাৎ চৰাইখিনিয়ে কি কি কৰি আছে। ইয়াতে প্ৰশ্নটো এনেধৰণে সোধা হৈছে। ইয়াতে এনচাৰটো অৰ্থাৎ ইয়াতে উত্তৰটো হ'ব দ্য বাৰ্ডছ আৰ মেকিং হোলছ, অৰ্থাৎ ইয়াতে চৰাইবিলাকে নিজৰ থাকিবৰ কাৰণে যিটো ঘৰ সাজিছে অৰ্থাৎ সূতা বনাইছে এইটো বুজোৱা হৈছে। অৰ্থাৎ যিটো কাঠৰোকা চৰাই হয় সেইটোৱে ঘৰত থাকিবৰ কাৰণে নিজকে বসবাস কৰিবলৈ সৰু সৰু ফুটা বনোৱা হয়। এই সৰু সৰু সিহঁতি ফুটা বনায়, অৰ্থাৎ হোলছ, ইয়াতে হোলছ বনাইছে। ইয়াতে নেক্সট পিকচাৰখনৰ উত্তৰটো এনেধৰণে হ'ব হোৱাই ইজ দ্য বয় ক্ৰাইং, ইয়াতে ল'ৰাজনে কিহৰ বাবে কান্দি আছে। ইয়াতে আমি প্ৰশ্নটো এনেধৰণে কৰিব লাগিব। তাৰপৰা ইয়াতে এনচাৰটো হ'ব হি ইজ ক্ৰাইং বিকজ হিজ টয় কাৰ হেজ ব্ৰকেন। সি কান্দি আছে কাৰণ তাৰ যিটো পুতলা গাড়ী আছে সেইটো ভাগি গৈছে, সেইটোৰ বাবে সি কান্দি আছে, তাৰপিছত নেক্সট পিকচাৰখন আছে। ইয়াতে এনচাৰটো অৰ্থাৎ ইয়াতে কুৱেশ্যনটো এনেধৰণে কৰিব পাৰোঁ হোৱাট আৰ দ্য বয়জ
ডুইং। অৰ্থাৎ ইয়াতে ল'ৰাবিলাকে কি কৰি আছে? ইয়াতে আমি উত্তৰটো এনেধৰণে লিখিব পাৰোঁ, দ্য বইজ আৰ প্লেয়িং বাস্কেটবল। অৰ্থাৎ ইয়াতে ল'ৰাবিলাকে বাস্কেটবল খেলি আছে। আমি এনেধৰণে উত্তৰটো বনাব পাৰোঁ। পিকচাৰখিনি চাই এনেধৰণে আমি কৰিব পাৰোঁ।